শ্ৰীৰামপুৰত BPFৰ যোগদান সভা শ্ৰীৰামপুৰত আজি বড়োলেণ্ড পিপলছ ফ্ৰণ্ট BPFৰ উদ্যোগত এক যোগদান সভা অনুষ্ঠিত হয়। সভাখনত বিভিন্ন ৰাজনৈতিক দল আৰু স্বতন্ত্ৰভাৱে ৰাজনীতি কৰা বহুজন নেতাকৰ্মীয়ে BPFত যোগদান কৰে। BPFৰ শীৰ্ষ নেতৃবৃন্দই নতুনকৈ যোগদানকাৰীক অভিনন্দন জনায় আৰু আগন্তুক দিনত দলক শক্তিশালী কৰাৰ আহ্বান জনায়। সভাত বক্তাসকলে অঞ্চলৰ পৰিৱেশ উন্নয়ন আৰু জনসেৱাৰ বিষয়ত মতামত প্ৰকাশ কৰি শ্ৰীৰামপুৰ সমষ্টিত এবাৰ BPFৰ প্ৰাৰ্থী মোকলেছুৰ ৰহমানৰ বিজয় নিশ্চিত বুলিও দাবী কৰে। আজি আমাৰ শ্ৰীৰামপুৰ ব্লক BPFৰ ব্লক কমিটিৰ এখন কাৰ্যকৰী সভা ইয়াতে অনুষ্ঠিত কৰা হৈছিলে। এই কাৰ্যকৰী সভাত যোৱা 6 তাৰিখত আমাৰ গোসাইগাঁৱত অনুষ্ঠিত যি ব্লেচিং ৰেলী হৈ গৈছিলে, সেই ব্লেচিং ৰেলীত আমাৰ ব্লকৰ নেতৃত্ববৃন্দসকলে প্ৰাইমাৰী কমিটিসকলে যি সহায় সহযোগিতা আৰু স্বতঃস্ফূৰ্ত পাৰ্টিচিপেশ্যনৰ জৰিয়তে আমাৰ ব্লেচিং ৰেলীটো ছাকচেছফুলি কমপ্লিট কৰাৰ কাৰণে তেখেতসকলে যি সহায় সহযোগিতা কৰিলে তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰাৰ কাৰণে আমি আজি ইয়াতে এটা বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিলোঁ। তাৰ এই কাৰ্যসূচীটো ইতিমধ্যে সমাপ্ত হৈছে আৰু এই কাৰ্যসূচীত কিছু বিশিষ্ট ব্যক্তি তেখেতসকলে আগত বেলেগ দলত কাম কৰি আছিলে, আজি তেখেতসকলে আহি আমাৰ দলত যোগদানো কৰি দ্য নিউজলেণ্ড অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।